হেল্ল' বন্ধু বান্ধৱীসকল, ইয়াছ এক্সাম ক্ৰেকলৈ আপোনালোক স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টোত লৈ আহিছোঁ ADRE গ্ৰেড 3 টি ট্ৰাইবৰ কিমানটা ভেকেঞ্চি আছে। আপোনালোকে নিশ্চয় গম পাইছে, অসম চৰকাৰে টি ট্ৰাইবৰ কাৰণে 3% ৰিজাৰ্ভেশ্যন দিছে আৰু সেই ৰিজাৰ্ভেশ্যনত কিমানটা ভেকেণ্ট ছিট আছে, কিমানটা কেটেগৰী ৱাইজ বা কিমানটা পোষ্ট ৱাইজ কিমানটা আছে, আপোনালোকে প্ৰত্যেকখিনি বস্তু এই ভিডিঅ'টোৰ জৰিয়তে গম পাব। ইয়াতে চাই লওক, পৰীক্ষা আপোনালোকৰ 15 ছেপ্টেম্বৰ তাৰিখে হৈছে আৰু লগতে 29 ছেপ্টেম্বৰ তাৰিখে আপোনালোকৰ দুটা পৰীক্ষা হৈছে। সেই দুটাৰ ভিতৰত আছিল HSSLC, তাৰপিছত HSSLC উইথ ছায়েন্স, তাৰপিছত বেচেলাৰ ডিগ্ৰী, তাৰপিছত বেচেলাৰ ডিগ্ৰী উইথ কম্পিউটাৰ ডিপ্ল'মা, তাৰপিছত বেচেলাৰ ডিগ্ৰী উইথ লাইব্ৰেৰী ছায়েন্স আৰু বেচেলাৰ ডিগ্ৰী উইথ ষ্টেন'গ্ৰাফাৰ। আৰু লগতে 29 তাৰিখে হৈছিল আপোনালোকৰ HSLC উইথ ড্ৰাইভিং। এইকেইটা পৰীক্ষা আপোনালোকৰ অলৰেডি গ্ৰেড 3 হৈ গৈছে। এই গ্ৰেড 3ৰ ভিতৰত টি ট্ৰাইবৰ কাৰণে কিমানটা ছিট, মানে কিমানটা ভেকেণ্ট খালী আছে, কিমানটা ৰিজাৰ্ভত আছে, এইখিনি আপোনালোকে ইয়াতে দেখিলে গম পাব। HSSLC প্ৰথমটোত হৈছে 26টা ভেকেণ্ট ছিট টি ট্ৰাইবৰ কাৰণে ৰিজাৰ্ভেশ্যন আছে, যিটো পৰীক্ষা হৈছিল 15 ছেপ্টেম্বৰ তাৰিখে। অনলি যিটো নৰ্মেল পৰীক্ষা হৈছিল HSSLC আৰু HSSLC ছায়েন্স যিটো হৈছিল, সেইটোত 3টা ভেকেণ্ট ছিট আছে আপোনালোকৰ কাৰণে টি ট্ৰাইবৰ কাৰণে। আৰু বেচেলাৰ ডিগ্ৰী যিটো 29 ছেপ্টেম্বৰ তাৰিখে পৰীক্ষা হৈছিল, সেই তাতে 4টা ভাগ আছিল। সেই 4টা ভাগৰ ভিতৰত, মানে ফাৰ্ষ্ট শ্বিফ্টত 4টা ভাগ আছিল। সেই 4টাৰ ভিতৰত বেচেলাৰ ডিগ্ৰীৰ আছিল 9টা ভেকেণ্ট ছিট আছিল আৰু লগতে বেচেলাৰ্ছ উইথ কম্পিউটাৰ আছে 122টা। যিটো কম্পিউটাৰ ডিপ্ল'মাত থকাখিনিৰ কাৰণে 122টা ৰিজাৰ্ভেশ্যন আছে অনলি টি ট্ৰাইবৰ কাৰণে। তাৰপিছত বেচেলাৰ্ছ উইথ লাইব্ৰেৰী ছায়েন্স, তাতে নীল আছে, কাৰণ লাইব্ৰেৰী ছায়েন্সত যিহেতু 7টা ছিট টোটেল, অভাৰঅল টোটেল 7টাই আছে, সেইকাৰণে ৰিজাৰ্ভেশ্যনত নাই। তাৰপিছত বেচেলাৰ্ছ উইথ ষ্টেন'গ্ৰাফাৰত এটা ভেকেঞ্চি ছিট আছে যিটো টি ট্ৰাইবৰ কাৰণে। তাৰপিছত আছে আপোনালোকৰ যিটো 29 ছেপ্টেম্বৰত পৰীক্ষা হৈছিল, সেইটোৰ ছেকেণ্ড শ্বিফ্টত ড্ৰাইভিং বুলি এটা পৰীক্ষা হৈছিল। সেই ড্ৰাইভিঙত আপোনালোকৰ ভেকেঞ্চি ছিট আছে 2টা। এইকেইটা হৈছে টোটেল আপোনালোকৰ ভেকেণ্ট, মানে টি ট্ৰাইবসকলৰ কাৰণে ভেকেঞ্চি ছিট। এতিয়া কথাটো হ'ল, আপোনালোকে অকল যে এইকেইটা ৰিজাৰ্ভেশ্যনত সোমাব এনেকুৱা নহয়। যিমানটা ভেকেঞ্চি ছিট আছে 7,000 ছামথিং আপোনালোকৰ গ্ৰেড 3ৰ কাৰণে আছে। যদি কোনোবা টি ট্ৰাইবৰ কেণ্ডিডেটে ভাল নম্বৰ পায়, তেতিয়াহ'লে নিশ্চয় অ'পেন কেটেগৰীত সোমাই যাব। অ'পেন কেটেগৰীত জেনেৰেলৰ কেণ্ডিডেট থাকে, লগতে OBC, MOBC, SC, ST, তাৰপিছত আপোনালোকৰ যিমান PWBD হওক বা এক্স ছাৰ্ভিচমেন হওক, যিকোনো মানে হ'ব পাৰে, তেওঁলোকো যদি ভাল নম্বৰ পায় তেতিয়াহ'লে অ'পেন কেটেগৰীত কম্পিটিশ্যন কৰি সোমাব পাৰি। আৰু যিসকল নোসোমাব, তেওঁলোকৰ মাজৰ পৰা এই কাট অফটো হ'ব আপোনালোকৰ যিটো টি ট্ৰাইবৰ, তাৰ মাজৰ পৰা যিমান কেণ্ডিডেট থাকি যাব, সেই কেণ্ডিডেটখিনিৰ পৰা মাজত কম্পিটিশ্যন হ'ব যে এই 3%ত তেওঁলোক সোমায় নে নোসোমায়। আৰু এই 3%ৰ ভিতৰত আপোনালোকৰ এইকেইটা হৈছে ভেকেঞ্চিত, আৰু এইকেইটাৰ ভিতৰত আপোনালোকৰ বেচেলাৰ্ছ উইথ কম্পিউটাৰত অলপ বেছি আছে, 122টা আছে। আৰু এইখিনিৰ ভিতৰত আপোনালোকৰ ৰিজাৰ্ভ ফৰ ওমেনো আছে, মহিলাসকলৰ কাৰণেও সংৰক্ষিত অলপ আছে, বেছি নাই, অলপ কম আছে। সেইখিনিও আপোনালোকৰ ৰিজাৰ্ভেশ্যনত থাকিব। আৰু যিসকল কেণ্ডিডেটে ধৰি ল'লোঁ কম নম্বৰ পাইছে, তেওঁলোকে ইয়াতে পোৱাৰ চান্সটো আছে। এইখিনি হৈছে টোটেলি টি ট্ৰাইবৰ কাৰণে। আৰু এইখিনিৰ আপোনালোকে যিখন মেইন ভেকেঞ্চি ডিটেইলছ আছে, তাতে গ'লে আপোনালোকে নিশ্চয় গম পাব যে আপোনালোকৰ কোনটো পোষ্টৰ কাৰণে যিটো ধৰি ললোঁ প্ৰথমটো আছে HSSLC, তাতে 26টা আপোনালোকৰ প'ষ্ট ৰিজাৰ্ভ ফৰ ওমেন কিমানটা আছে। আৰু ধৰি ললোঁ HSSLC উইথ ছায়েন্স বা বেচেলাৰ ডিগ্ৰী, বেচেলাৰ উইথ কম্পিউটাৰ, তাতে কিমানটা ভেকেঞ্চিত ইয়াতে আছে 122, তাতে ৰিজাৰ্ভ ফৰ ওমেন কিমানটা আছে, সেইকেইটা আপোনালোকক ডেছক্ৰিপশ্যন বক্সত দি দিম, আপোনালোকে চাই ল'ব। আৰু এই হিচাপে আপোনালোকৰ টি ট্ৰাইবৰ এইকেইটা ভেকেঞ্চি থাকিব, এই হিচাপে আপোনালোকৰ কাট অফটো নিৰ্ভৰ কৰিব। ধন্যবাদ।